ফাৰ্ষ্ট টাইম মই শুনিলোঁ আইচ টিও আছে বুলি। চ' আপোনালোক মানে তিনিটা ডিফাৰেণ্ট টেষ্টটো আল্টিমেট হয় আপোনালোক। চ' এওঁলোকে কাম ছুটি কৰি আহি গ'ল, ভিতৰত কি আছে চাই আহোঁ বলক। ছাবস্ক্ৰাইবটো লগতে কৰি দিব আৰু খাস আসাম টি। নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? মোৰ পুনৰ এটা নতুন ব্লগলৈ মই বিৰাজে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই এখন সুন্দৰ চাহ বাগিচালৈ। চ' আপোনালোকে দেখিছে বেগত ইয়াৰ সেউজীয়া প্ৰাকৃতিক দৃশ্য, চাহৰ শাৰী শাৰী গছ, লগতে মানুহৰ ইয়াৰ জীৱনশৈলী আপোনালোকক দেখাম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া চাওক, এজন খুৰাই খৰি আনিছে। এতিয়া লগ পালোঁ এজন খুৰাক বাগানৰ মাজত। এজন খুৰা আপোনাৰ নামটো কওকচোন। দীপক নেওগ। দীপক নেওগ। বাকী আপুনি খৰি আনিলেগৈ? খৰি ক'ৰ পৰা আনিলে? খৰি মই এইয়া বৰবিল বুলি কয়। অঁ আচ্ছা, ঘৰৰ কাৰণে ন? ঘৰৰ কাৰণে। আচ্ছা, বাকী ভাল লাগিল। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়। অঁ বহুত ধুনীয়া। মই তাকে আহিলোঁ অলপ চাবলৈ। অঁ কোন জেগা ঘৰ তোমাৰ? মোৰ ইয়াতে আৰু। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকেও মোৰ লগত আজি চাহৰ বাগানৰ দৃশ্য এনজয় কৰক। বাকী আৰু মই ৰেণ্ডম যি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, চাহপাত ছিঙা মহিলাসকল। কাম ছুটি হৈ গ'ল? হাই কৈ দিয়ক, হাই। চ' এওঁলোকে কাম ছুটি কৰি আহি গ'ল। আমি খোৱা ৰাতিপুৱা বা ইভিনিং চাহ কাপত এওঁলোকৰ বহুত কষ্ট থাকে। আপোনালোকে ভাবিছে চাগে গাঁৱৰ পৰিৱেশ, মাছ ধৰা ভিডিঅ' এইবোৰৰ পৰা আহি ডাইৰেক্ট বাগানৰ ভিডিঅ'। চ' এতিয়া অলপ দিনৰ কাৰণে বাগানৰ ভিউৱে দেখাই থাকিম আৰু আপোনালোকক। এতিয়া মই পাই গ'লোহি বৰবাম টি ষ্টেট। এয়া চাওক, চাৰিওফালে সেউজীয়া, অকল সেউজীয়া। এয়া চাহপাত নিয়া এখন গাড়ী। চ' মই পাই গ'লোহি এখন এতিয়া টি চেষ্ট। এইখন চাওক কি ধুনীয়া। চ' ইয়াৰ ভিতৰত কি আছে চাই আহোঁ বলক। ইয়াত চব বিভিন্ন প্ৰকাৰৰ চাহৰ ব্ৰেণ্ড ইয়াত দি থৈছে। চ' আপোনালোকে পজ কৰি চাব পাৰিব। চ' আপোনালোকক এটা বস্তু দেখাম যে ইয়াত আইচ টিও পোৱা হয়। ফাৰ্ষ্ট টাইম আজি মই শুনিলোঁ। চ' চাওক, চ' এইটো আইচ টি হয়, চাব পাৰে। ফাৰ্ষ্ট টাইম শুনিছোঁ যে আইচ টিও থাকে। চ' আপোনালোকে খালে খাব পাৰে। চাহৰ অলপ মানে চাহৰ ব্ৰেণ্ড ন, ব্ৰেণ্ড দেখাম আপোনালোকক, চাব পাৰিব। চ' এইটো কি হয়? অৰ্থডক্সৰ হয়। এইটো 100 গ্ৰামৰ। চ' আৰু অলপ ব্ৰেণ্ড আছে চাহৰ। চ' আপোনালোকক দেখাইছোঁ চব এইখিনি। আৰু এইফালে আছে এটা ছেকশ্যন, মানে চাহ গম পায়, অসমৰ চাহ ৱৰ্ল্ড ৱাইড ফেমাছ হয়। চ' এতিয়া দেখাই আছোঁ ৰ'ব। এইটো হৈছে CTC, আমাৰ ইয়াৰে হয় বৰবাম। আচ্ছা, এইটো এইবোৰ ছেম ন? ইয়াত আৰু বেলেগ কোৱালিটি আছে নি? অঁ, তাতকৈ এইটো এটা আছে। অঁ, CTC হয়। এইটো আমগুৰি, গাৰ্ডেনখন বেলেগ বাৰু। গাৰ্ডেন বেলেগ গাৰ্ডেন ন? এইটো হৈছে খাচ 1 কেজি আছে। আসাম টি হয়। এইটো প্ৰাইচ কিমান হয়? 710 আসাম টি। এইটো বেছিকেলি গাখীৰ চাহৰ কাৰণে ভাল বুলি কৈছে তেওঁলোকে। চ' আপোনালোকে লাগিলে ইয়াত আহিব পাৰে। এইটো মানে মজা, ইয়াত টি চেষ্টা আছে। বৰবাম, জেগাটো বৰবাম ন? বৰবাম। এইটো হৈছে অৰ্থডক্সৰ। হয়। এইটো কিহৰ? অৰ্থডক্স। অৰ্থডক্স ন? ৰঙা চাহৰ কাৰণে ভাল লাগে। এইটো লাল চাহৰ কাৰণে বেছিকেলি। তাৰপিছত এইটো এটা আছে ৰষ্টেড দাৰ্জিলিং টি হয়। এইটো দাৰ্জিলিং টি ন? গাখীৰ চাহ। এইটো দাৰ্জিলিং টি হয়। এইটো বেছিকেলি গাখীৰ চাহৰ কাৰণে ভাল হয়। এইটো গ্ৰীণ টি হয়। এইটো ক'ৰ হয়? এইটো দাৰ্জিলিং ন? এইটো এটা গ্ৰীণ টি, দাৰ্জিলিঙৰ পৰা হয়। চ' ইমান দেৰি চাহৰ বাগানত ঘূৰি চাহৰ ঠাইত আহি যদি একাপ চাহ নাখাওঁ কেনেকৈ হ'ব, নহয় জানো? কি ফ্লেভাৰ হয়। লেমন টি হয়। কফি খোৱা নিচিনাও লাগিছে, চাহ খোৱা নিচিনাও লাগিছে, প্লাছ
লেমন ফিলো হৈছে টেষ্টটো আল্টিমেট হয় আপোনালোকো আহিলে কেতিয়াবা খাব পাৰিব এইফালে চ' মোৰ এতিয়া চাহ খাই হৈ গ'ল আপোনালোকক ইয়াৰ লোকেশ্যনটো মই জনাই দিছোঁ চ' আমগুৰি টু নাগালেণ্ড ৰোডত আমগুৰি টাউনৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰত বৰবাম বুলি এডোখৰ জেগা আছে তাত আহিলে ৰাইট চাইডে বহুত আহিছেও চাগে তাত যিসকল অহা নাই যদি এইফালে আহে তেতিয়া ইয়াৰ চাহৰ সোৱাদ লৈ যাব আপোনালোক চ' এইখন টি ষ্টেটত আপোনালোক আহিব পাৰে নিজৰ আপোনজন নহ'লে ফেমিলিৰ লগত ইয়াত আহি একাপ ধুনীয়া চাহৰ সোৱাদ ল'ব পাৰে চাওক ইয়াৰ ভিউ চাৰিওফালে গ্ৰীণ 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 কেৱল চ' আজিলৈ ইমানেই আকৌ এটা নতুন ব্লগত লগ পাম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো লগতে কৰি দিব আৰু লগতে জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে চাই ভাল পাব মই তেনেকুৱা ধৰণৰ আপোনালোকে ভাল পোৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' আজিলৈ বাই ভালে থাকক সকলো